ভাসং সাহিত্য পৰিষদৰ ২৭ সমষ্টিত জয়লাভ কৰিছে যৌথ মঞ্চই বিজেপিয়ে জয়লাভ কৰিছে ৬টা সমষ্টিত দুটা সমষ্টিত জয়লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থীয়ে মাত্ৰ এটা সমষ্টিতে সন্তুষ্ট থাকিবলগীয়া হ'ল কংগ্ৰেছ ৬টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি ৬টাতে জয়লাভ কৰিছে বিজেপিয়ে ৩৩টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াই ২৭টা সমষ্টিত জয়লাভ কৰিছে যৌথ মঞ্চই ৩টা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে এনডিএৰ প্ৰাৰ্থী বকো সমষ্টিত সৰ্বাধিক ভোটত জয়লাভ কৰিছে সুমিত ৰাভাই ৰাভা আসং আৰু যৌথ মঞ্চৰ বিজেপিৰ বিজয়ত উৎফুল্লিত হৈ পৰিছে কৰ্মী সমৰ্থকসকল আতচবাজি ফুটাই ফুল ছটিয়াই মিঠাই খুৱাই আদৰণি জনাইছে টংকেশ্বৰ ৰাভা জিন্দাবাদ ধনেৰে হৰ্ষোল্লাস কৰিলে কৰ্মী সমৰ্থকসকলে দলীয় কৰ্মীৰ সৈতে আনন্দ উল্লাসতো ভাগ ল'লে টংকেশ্বৰ ৰাভাই ৰাভা আসং এলেকাৰ ঠায়ে ঠায়ে যৌথ মঞ্চৰ ইয়া বিজয় উৎসৱৰ দৃশ্য আমি দেখুৱাইছো ৰাভা আসঙৰ কালি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছৰ দৃশ্য আমি দেখুৱাইছো বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে যৌথ মঞ্চৰ কৰ্মীসকলৰ মাজত আনন্দ উল্লাস লগতে বিজেপি কৰ্মীসকলৰ মাজত উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ৰাভা আসং স্বায়ত্তশাসিত পৰিষদত ২৭টা সমষ্টিতে জয়লাভ কৰিছে যৌথ মঞ্চই বৃহৎ জয় যৌথ মঞ্চৰ বিজেপিয়ে জয়লাভ কৰিলে ৬টা সমষ্টিত দুটা সমষ্টিত জয়লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থীয়ে মাত্ৰ এটা সমষ্টিত আনহাতে সন্তুষ্ট থাকিবলগীয়া হ'ল কংগ্ৰেছ ইয়াৰ পাছতে কিন্তু কংগ্ৰেছৰ ভিতৰ চৰাটো দেখিবলৈ পোৱা গৈছে যথেষ্ট তৎপৰতা কালিৰ দিনটোতে কংগ্ৰেছে এখন বৈঠকৰ আহ্বান জনাইছে ৰাভা আসং স্বায়ত্তশাসিত পৰিষদত বেয়াকৈ মুখ ঠেকেচা খোৱাৰ পাছতে অতি তৎপৰতা দেখিবলৈ পোৱা গৈছে দলটোৰ ভিতৰ চৰাত উল্লেখযোগ্য যে মাত্ৰ এটা সমষ্টিত সন্তুষ্ট থাকিবলগীয়া হ'ল কংগ্ৰেছ ৬টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি ৬টাতে জয়লাভ কৰিছে বিজেপিয়ে ৩০টা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যৌথ মঞ্চই আৰু ৩০টা সমষ্টিৰ ২৭টা সমষ্টিতে জয়লাভ কৰিছে যৌথ মঞ্চই ৩টা সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে এনডিএৰ প্ৰাৰ্থী বকো সমষ্টিত সৰ্বাধিক ভোটত জয়লাভ কৰিছে সুমিত ৰাভাই যে আমি ৰাভা আসং স্বায়ত্ত পৰিষদৰ যি নিৰ্বাচন তাত নিৰ্বাচনত ৰাইজে বিচৰা ধৰণে আৰু আমি আশা কৰা ধৰণে আমি নিৰ্বাচনৰ ফলাফল আজি লাভ কৰিলোঁ আমি ইতিমধ্যে ৩খন সিটত বিনা প্ৰতিদ্বন্দিতাৰে আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছিলোঁ আজি দেখা গ'ল যে আমি ৩৫টা সিটতে আমি দুই এটা আনুষ্ঠানিক বাকী আছে আমি ৩৫টা সিটে আমি জয়যুক্ত হৈছোঁ মোৰ নাম অশোক কুমাৰ ৰাভা আসং ২১ নং জাৰিহাট পৰিষদীয় সমষ্টিৰ পৰা মই বিজয়ী হৈছোঁ মই ৰাভা আসং যৌথ সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ মানে এনডিএৰ মনোনীত প্ৰাৰ্থী আছিলোঁ ৰাভা আসং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আৰু ২৭ নং বকো পৰিষদীয় সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি ৰাভা আসং যৌথ সংগ্ৰাম সমিতি এজিপি প্ৰাৰ্থীটোৱে প্ৰকাশ কৰিছিল আৰু আজি আমাৰ ভোট গণনা আছিলে আৰু বিপুল সংখ্যক ভোট লৈ ইতিমধ্যে আমি জয়যুক্ত হৈছোঁ আৰু এই জয় ৰাইজৰ প্ৰতি আস্থা আৰু বিশ্বাস আছিল আৰু 10টা বছৰৰ কাৰ্যকালৰ সময়ত ৰাইজৰ যিখিনি কৰিবলগীয়া যিখিনি কাম কাজ সুন্দৰমূলক যিখিনি আঁচনি সেই আঁচনিবোৰ সুন্দৰভাৱে প্ৰতিখন গাঁৱলৈকে নিয়াৰ ব্যৱস্থাখিনি কৰিছিলোঁ আৰু ৰাইজৰ বিপদে আপদে যিখিনি পাৰোঁ সেইখিনি ব্যক্তিগতভাৱে সহায় কৰিছিলোঁ আৰু ব্যক্তিগত যিবোৰ অনুদান আমাৰ বুথ কমিটিৰ বিষয় কৰ্মকৰ্তাসকল সমষ্টি কমিটিৰ বিষয় কৰ্মকৰ্তাসকল সকলোৱে সুন্দৰভাৱে মিলিত হৈ সুন্দৰভাৱে তেখেতসকলে ডিষ্ট্ৰিবিউশ্যন কৰিছিলে আৰু ইয়াত বিশেষকৈ মই জাতীয় সংগঠনসমূহক মই ধন্যবাদ জ্ঞাপন কৰি আমাৰ যিসকল যৌথ সংগ্ৰাম সমিতিৰ যিসকল জাতীয় সংগঠন আছে সেই সংগঠনে সুন্দৰভাৱে এই নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আজি এই ভোটদানৰ যিটো বহুমূলীয়া যিটো ভোট যিমান সংখ্যক ভোট প্ৰদান কৰিলে এই গোটেই ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি তেখেতসকলে ভোট প্ৰদান কৰিলে আৰু এই চকতে মই ধন্যবাদ জ্ঞাপন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বকোত আহি তেখেতে নিৰ্বাচনী প্ৰচাৰ চলালে আৰু সেইটো এটা প্ৰভাৱ সুন্দৰভাৱে পৰিছে আৰু তাৰোপৰি ৰাভা আসং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াক বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সবল নেতৃত্বতে ৰাভা আসং স্বায়ত্তশাসিত পৰিষদৰ যি ৩৬টা সমষ্টি আছে আৰু ৩৬টা সমষ্টিত তেখেতৰ পৰিৱৰ্তনশীল এক চিন্তাৰে গোটেই গঠনমূলক এক চিন্তাৰে সমাজখনৰ প্ৰতি আস্থা আৰু বিশ্বাসৰ আগত ৰাখি ৰাভা আসং স্বায়ত্তশাসিত পৰিষদৰ ৰাইজৰ যে আস্থা আছে বিশ্বাস আছে ৰাইজে ৰাভা আসং স্বায়ত্তশাসিত পৰিষদৰ পৰা বহুত কিবা কিবি পাব পাৰে তাৰ প্ৰতি ৰাইজৰ বিশ্বাস আছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাভা আসং স্বায়ত্তশাসিত পৰিষদৰ যি অনুদান আহে যি আঁচনি আহে আৰু সেই আঁচনিসমূহ গোটেই ৩৬টা সমষ্টিৰ গোটেই ৰাজহ গাঁৱটো গাঁও চুবাটো চুবা সেই আঁচনিবোৰ ৰূপায়ণ কৰা হৈছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি ৰাভা আসং যৌথ সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টি আৰু এজিপি এনডিএ পাৰ্টিক সকলোকে মানে ভোটদান কৰি জয়যুক্ত কৰিছে মানে ৰাইজৰ যিটো মৰম চেনেহ আৰু আশীৰ্বাদ
সেই মৰম চেনেহ আশীৰ্বাদে আমাক আৰু অধিক দায়িত্বশীল কৰি তুলিছে আচলতে বিগত 11টা বছৰে ৰাজনৈতিকভাৱে ৰাইজৰ লগত আছোঁ যেনেধৰণে পানীত মাছ থাকে ঠিক তেনেধৰণে ৰাইজ হ'ল আমাৰ কাৰণে পানী আৰু আমি হ'লোঁ মাছ ৰাইজ অবিহনে আমাৰ কোনো অস্তিত্ব নাই গতিকে ৰাইজৰ আজি যিটো বিপাল সমাজৰ যিটো মৰম সেই মৰমটোৱে আচলতে আমাক কি ক'ম ভাষাৰে মানে বৰ্ণনা কৰিব নোৱাৰি যিটো কথা এই দায়িত্বটো সকলোৰে মানে কপালত নাথাকে এইটো এটা ভগৱানৰ দান বুলি আমি ক'ব লাগিব আমি এইটো ভগৱানৰ দান বুলিয়ে ধৰি লৈছোঁ গতিকে ৰাইজৰ সেৱা কৰাটো আমাৰ এটা জীৱনৰ লক্ষ্য গতিকে কোন ৰাস্তাৰে গৈ কেনেধৰণে সেৱা কৰোঁ সেইটো বেলেগ কথা ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে কিন্তু ৰাইজৰ হৈ কাম কৰাৰ কাৰণে আচলতে আমি বদ্ধপৰিকৰ আৰু প্ৰতিজ্ঞাবদ্ধ গতিকে যিমান দিনলৈকে জীয়াই থাকিম সিমান দিনলৈকে ৰাইজৰ এই ধাৰ এই ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰোঁ গতিকে আচলতে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি আমাৰ ৰাভা হাছং ছাত্ৰাহিত্য পৰিষদৰ ৩৬টা সমষ্টিৰ ভিতৰত আপোনালোকে গমেই পাইছে যে আজি আমাৰ যৌথ সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলে ইতিমধ্যে 34টা আসন দখল কৰিবলৈ সক্ষম হৈছে গতিকে এয়া ৰাইজৰ বিপুল জনসমাজৰ বিপুল আশীৰ্বাদ তো এইটোকে সৰগত কৰি লৈ আমি আহি থকা দিনত অধিক দায়িত্বশীল হিচাপে ৰাইজৰ কাম কৰাৰ কাৰণে আগ্ৰহী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ